ওম শান্তি সুপ্ৰভাত। আজি 13 জুন 2026 সাকাৰ বাবাৰ মধুৰ মহাবাক্য বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, পিতা আহিছে গোটেই জগতৰ পৰা বিকাৰৰ তাপ দূৰ কৰি সকলোকে শীতল কৰি তুলিবলৈ। জ্ঞানৰ বৰ্ষাই শীতল কৰি দিয়ে। প্ৰশ্নটো হৈছে, কেনে ধৰণৰ তাপে গোটেই জগতখনক দহি আছে? গোটেই জগতখনক কোনটো জুয়ে জ্বলাই আছে? উত্তৰটো হৈছে, কাম বিকাৰৰ তাপে গোটেই জগতখনক দহি আছে। সকলো কাম অগ্নিত জ্বলি কলা হৈ গৈছে। বাবাই জ্ঞানৰ বৰ্ষাৰে সকলোকে শীতল কৰি তোলে। যেনেকৈ বৰষুণ পৰিলে ধৰা শীতল হৈ যায়, তেনেকৈ এই জ্ঞানৰ বৰ্ষাৰে 21 জন্মৰ বাবে তোমালোক শীতল হৈ যোৱা। কোনো ধৰণৰ তাপ মানে বিকাৰৰ প্ৰৱণতা নাথাকে। তত্ত্বও চতুপ্ৰধান হৈ যায়। কোনোৱে দহি নাথাকে, কোনোৱে তাত নজ্বলে বিকাৰৰ অগ্নিত। ওম শান্তি। আত্মিক সন্তানসকল, কাৰ স্মৃতিত বহি আছা? বাবাৰ কুৱেশ্যন। নিশ্চয় নিজৰ আত্মিক পিতাৰ স্মৃতিত বহি আছে। আত্মাই নিজৰ পৰম পিতা পৰমাত্মাৰ স্মৃতিত বহি আছে যে আমাক আত্মিক পিতা আহি সজীৱ কৰি শীতল কৰি তোলক। কিয়নো কাম চিতাত বহি ভাৰত জ্বলি পুৰি মৰিছে। গায়নো কৰে তাপ দূৰ কৰক। কিহৰ তাপ? কাম চিতাৰ। বহুত গৰম পৰিলে তেতিয়া মনুষ্য মৃত্যুমুখত পৰে। এই কাম চিতাৰ তাপত ভাৰত একেবাৰে দহি মৰিছে। সেয়েহে পিতাক মানে বাবাক স্মৰণ কৰে যে আহি শীতল কৰি তোলা। বৰষুণ পৰিলে শীতল হৈ যায়, ধৰা শীতল হৈ যায়। এয়াটো হৈছে জ্ঞানৰ বৰষুণ। এবাৰেই আহি ইমান শীতল কৰি তোলে। সকলোবোৰ ইমান দি দিয়ে যে সত্যযুগত কোনো বস্তুৰ প্ৰতি উৎকণ্ঠা নাথাকে। আধা কল্প ব্যগ্ৰতাত মানে উৎকণ্ঠাত থাকি আহিছা যে বাবা আহি শীতল কৰি তোলক। পতিত পাৱন পিতা আহি আমাক শীতল কৰি তোলক। এই জ্ঞান বৰ্ষাৰ দ্বাৰা ভাৰত তথা গোটেই জগত শীতল হৈ যায়। তোমালোক স্বৰ্গৰ মালিক হৈ যোৱা। মনুষ্য মৰিলে তেতিয়া কয় স্বৰ্গবাসী হ'ল। তেওঁলোকেতো কেৱল মুখ মিঠা কৰে। তোমালোকে জানা, স্বৰ্গৰ এতিয়া স্থাপনা হৈ আছে। বাবা আহিছে, এই জ্ঞানৰ বৰ্ষা বৰ্ষি আছে। শীতলতাৰ প্ৰভাৱ 21 জন্ম থাকে। তাত বৰষুণো নাথাকে। কোনো বস্তুৰ প্ৰতি ইচ্ছাও নাথাকে। সদায় বসন্ত ঋতুৱে থাকে। তাত কোনো প্ৰকাৰৰ দুখ নাথাকে। সূৰ্যও শতপ্ৰধান হৈ যায়। কেতিয়াও উত্তাপ নিদিয়ে, বহুত বেছি গৰম নিদিয়ে। তোমালোক গোটেই বিশ্বৰ মালিক হৈ যোৱা। এতিয়াতো গোলাম হোৱা নহয় জানো? গায়নো কৰে মই গোলাম তোমাৰ। পিতাক স্মৰণ কৰে। এতিয়া পিতাই কয় তোমালোকৰ সেৱাত মই আহি তোমালোকৰ গোলাম হৈছো। ভক্তি মাৰ্গত কয় না, আমি দাসী, তোমাৰ দাস এনেকে। তো বাবা কৈছে এতিয়াহে মই তোমালোকৰ আজ্ঞাকাৰী সেৱাধাৰী হৈ আহিছো। তোমালোক সন্তানসকলৰ সেৱা কৰো। পৰৰ পতিত দেশত পতিত শৰীৰত মই আহোঁ। এই সৃষ্টিত এজনো পাৱন থাকিব নোৱাৰে। সত্যযুগক পাৱন, কলি যুগক পতিত বুলি কোৱা হয়। কিয়নো সকলো বিকাৰী। ভাৰতবাসীয়েহে এই জ্ঞানক বুজিব। যিসকলে 84 জন্ম লৈছে তেওঁলোকে এই জ্ঞান শুনিব, বা যিসকল সত্যযুগ ত্ৰেতাত আহুতা হ'ব তেওঁলোকে আহি ব্ৰাহ্মণ হ'ব। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি পিতাই বুজাইছে, এতিয়া তোমালোক ব্ৰাহ্মণ বৰ্ণত আছা, পুনৰ তোমালোকে দেৱতা বৰ্ণত আহিবা। ব্ৰাহ্মণ বৰ্ণ অৰ্থাৎ ব্ৰাহ্মণ ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ পিতা আহে। ব্ৰহ্মাই ব্ৰাহ্মণ ধৰ্ম প্ৰতিষ্ঠা কৰে। এনেকৈ কোৱা নহব যে পৰম পিতা পৰমাত্মা আহি শূদ্ৰসকলক ব্ৰাহ্মণ কৰি তোলে। এয়া তোমালোকৰ লুটি বাগৰ মৰা খেল চলে। এইটোতো বহুত সহজ। তোমালোকে জানা এই চক্ৰ কেনেকৈ ঘূৰে। বিৰাট ৰূপত ব্ৰাহ্মণৰ টিকনি আৰু শিৱ বাবাক পাহৰি যায়। কয় দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, পুনৰ শূদ্ৰৰ পৰা দেৱতা। এতিয়া ব্ৰাহ্মণসকল কলৈ গল? ব্ৰাহ্মণ লোকসকলে গায়নো কৰে ব্ৰাহ্মণ দেৱতাই
নমঃ। তেন্তে প্ৰজাপিতা ব্ৰহ্মাৰ মুখ বংশাৱলী কলৈ গ'ল? প্ৰজাপিতা ব্ৰহ্মাৰ নাম কিমান প্ৰসিদ্ধ, চিত্ৰসমূহতো কিমান ভুল কৰি দিছে। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তানৰ কোনো নাম চিহ্ন নাই, স্কুলত শিক্ষকে পঢ়ায়, সেয়া তথাপিও উপাৰ্জনৰ উৎস। লক্ষ্য উদ্দেশ্যটো নিশ্চয় লাগে। তোমালোক সন্তানসকলে জানা, সেই পঢ়াৰ দ্বাৰাহে পদবী প্ৰাপ্ত হয়। পতিত সৃষ্টিত ভগৱান আহি পতিতসকলক পঢ়ায়। বাবাই কয়, মই তোমালোক সন্তানসকলক পঢ়াই পাৱন কৰি তোলো। এই পঢ়াৰ দ্বাৰা চোৱা উপাৰ্জন কিমান অধিক হয়। আধা কল্পৰ বাবে তোমালোকে ভাগ্য গঢ়া। ভাৰতত 21 প্ৰজন্মৰ গায়ন কৰা হৈছে। এতিয়া তোমালোকে বেহদৰ পিতাৰ পৰা 21 প্ৰজন্মৰ বেহদৰ উত্তৰাধিকাৰ পোৱা। লৌকিক পিতাৰ হৈছে অল্পকালৰ ক্ষণভংগুৰ উত্তৰাধিকাৰ। এই পিতাৰ পৰা তোমালোকে এনেকুৱা উত্তৰাধিকাৰ পোৱা যে প্ৰজন্মৰ পাছত প্ৰজন্ম তোমালোকৰ দুখ নাথাকিব। ভাৰততে বেহদৰ সুখ আছিল। এই জ্ঞান আৰু কাৰো বুদ্ধিত নাই। ইয়াক জ্ঞান দিওঁতা বাবাই জানে আৰু যিসকলক দিয়ে তেওঁলোকে জানে আৰু কোনেও নাজানে। গ্ৰন্থটো তেওঁৰ মহিমাৰ গায়ন কৰা হৈছে। এক ওমকাৰ, নিৰাকাৰ, নিৰহংকাৰ। ইয়াৰ অৰ্থও এতিয়া তোমালোকে বুজি পোৱা। তেওঁলোকেতো কেৱল গায়ন কৰে, নিৰহংকাৰী। ইমান উচ্চ হৰ্তা কৰ্তা হৈও তেওঁৰ কোনো অহংকাৰ নাই। আৰু ইয়াত অলপো পদমৰ্যাদাৰ অধিকাৰী হলে তেতিয়া কিমান যে অহংকাৰ থাকে। সেয়া হৈছে অল্পকালৰ পদবীৰ নিচা, যে মই আমুক হওঁ। এতিয়া তোমালোকৰ এই আত্মিক পঢ়াৰ যিটো নিচা আছে, তোমালোক আত্মাই এতিয়া জানা, আত্ম অভিমানী হ'ব লাগে, তেতিয়াহে পিতাক স্মৰণ কৰিব পাৰিব। এতিয়া তোমালোকৰ এই আত্মিক পঢ়াৰ নিচা আছে। তোমালোক আত্মাই এতিয়া জানা, আত্ম অভিমানী হ'ব লাগে, তেতিয়াহে পিতাক স্মৰণ কৰিব পাৰিব। পিতাৰ পৰা যোগসূত্ৰ ছিঙাৰ বাবে মায়াৰ গুলী লাগি যায়, বিবুধিত পৰি যায়। স্মৰণ কৰি থাকিলে তেতিয়া আনন্দৰ পাৰা ঊৰ্ধ্বগামী হৈ থাকিব। কোনোবা ডাঙৰ পৰীক্ষাত উত্তীৰ্ণ হলে তেতিয়া আনন্দিত হয় নহয়, বুজি পায় বাছ ইয়াৰ ওপৰত আৰু কোনো পঢ়াই নাই। তোমালোকেও জানা, আমাৰ এই পঢ়াৰ ওপৰত আৰু কোনো উচ্চ পঢ়াই নাই। এওঁলোক লক্ষ্মী নাৰায়ণে নিশ্চয় অতীতত মানে আগৰ জন্মত এনেকুৱা পঢ়াই পঢ়িছিল, ৰাজযোগ শিকিছিল, সেইবাবে মহাৰাজা মহাৰাণী হৈছে। ৰাজযোগটো প্ৰসিদ্ধ। পৰম পিতা পৰমাত্মা আহি ৰাজযোগ শিকায় স্বৰ্গৰ বাবে। কয়ো অতীতত এনেকুৱা কৰ্ম কৰিছা, সেয়েহে এনেকুৱা দুখী হৈছা বা এনেকুৱা ফল পাইছা। তোমালোকে জানা, এইটো জন্মত আমি এনেকুৱা কৰ্ম শিকো, যাৰ ফলত ভৱিষ্যতলৈ 21 জন্মৰ বাবে ৰাজত্ব কৰিম বা জগতত বিৰাজমান হম বা স্বৰ্গত বিৰাজমান হম। যথা ৰজা ৰাণী তথা প্ৰজাও হয় নহয়, ৰাজধানী হয়। পিতা আহিছে ৰাজধানী স্থাপন কৰিবলৈ। পুনৰ তোমালোক গৈ 21 জন্মৰ কাৰণে প্ৰতিপালন কৰিবা। 63 জন্মতো দুখ ভোগ কৰিছা, সেই সকলোবোৰ শেষ হৈ যায়। ভাৰতক স্বৰ্গ বুলি কোৱা হয়। এতিয়াতো নৰক। সৃষ্টি কিমান সলনি হৈ গৈছে। সেই ৰাজত্ব কলৈ গল? ৰাৱণ ৰাজ্য আৰম্ভ হোৱাৰ বাবে পুনৰ তোমালোক পতিত হৈ যোৱা। পিতাই কয়, তোমালোকে নিজৰ 84 চক্ৰক নাজানা। এতিয়া তোমালোক সন্তানসকলক বাৰে বাৰে বুজোৱা হয়। তোমালোকে 84 জন্মৰ চক্ৰ পুৰা কৰিছা। এতিয়া তোমালোকৰ এইটো অন্তিম জন্ম। এতিয়া পুনৰ নিজৰ উত্তৰাধিকাৰ লব লাগে। তোমালোক মুক্তিধামত বহি যাব নালাগে। তোমালোকৰ আদিৰ পৰা অন্তলৈকে ভূমিকা আছে। এনেকুৱা বহুত আছে যিসকল সত্যযুগৰ পৰা আৰম্ভ কৰি দ্বাপৰ কলিযুগলৈকেও মুক্তিধামত থাকে। এনেকৈ কোৱা নহব যে ইয়ালৈ অহাতকৈ মুক্তিধামী ভাল। সেয়াতো মৎস্যৰ সদৃশ্য হৈ গল, জন্ম হল আৰু মৰিলে, আহিল আৰু এয়া গল। মনুষ্যৰ মহিমাৰ গায়ন কৰা হয়। এই মন্দিৰ কাৰ? যিসকলে আৰম্ভণিৰ পৰা পাঠ বজাই আহিছে, তেওঁলোকৰহে স্মাৰক তৈয়াৰ হৈ আহিছে। পাছলৈ যিসকল আহে তেওঁলোকৰ স্মাৰক আছে জানো? একোৱে নাই।
মানে সত্যযুগত এটা যুগত পাৰ্ট বজোৱা সকলৰহে মূৰ্তি থাকে, বাকী সকলৰতো নাথাকে। তোমালোকৰ কিমান শ্ৰেষ্ঠ য়াদগাৰ আছে, মানে স্মাৰক আছে, সকলোতকৈ অধিক ভূমিকা পাৰ্ট তোমালোকে পালন কৰা। তোমালোকে নিজৰ প্ৰাৰব্ধৰ সময় পূৰ্ণ কৰি যেতিয়া ভক্তি মাৰ্গত আহা, তেতিয়া তোমালোকৰ স্মাৰক তথা শিৱ বাবাৰ মন্দিৰ নিৰ্মাণ হ'বলৈ আৰম্ভ হয়। পুনৰ অন্য ধৰ্ম আহে, তেওঁলোকৰ ধৰ্মৰ প্ৰতিষ্ঠা হয়। তোমালোকে নিজৰ ইতিহাস ভূগোল জানা আৰু সকলো ধৰ্মাৱলম্বী সকলৰো জানা। 84 জন্মৰ চিৰি, প্ৰথমে আমি স্বৰ্গলৈ আহোঁ, আকৌ কেনেকৈ আমি তললৈ নামো, এইটো তোমালোকৰ বুদ্ধিত আছে। প্ৰত্যেকটো জন্মত ভিন্ন নাম ৰূপধাৰী মিত্ৰ সম্বন্ধীয় আদিক পাইছা। ড্ৰামাত তোমালোকৰ এই সকলোবোৰ ভূমিকা প্ৰথমৰ পৰা নিৰ্ধাৰিত হৈ আছে। এয়া হৈছে বেহদৰ ড্ৰামা, যিখন হুবহু পুনৰাবৃত্তি হয়। তোমালোকে জানা আমিয়ে সেই দেৱী দেৱতা আছিলো, যিসকলে 84 জন্ম লৈ আকৌ শূদ্ৰ হলো। পুনৰ আমিয়ে সেই দেৱী দেৱতা হওঁগৈ। মনুষ্যইটো কৈ দিয়ে আত্মাই পৰমাত্মা, বাস্তৱত আমিয়ে সেয়া, মানে আমিয়ে দেৱী দেৱতা আছিলো, আকৌ আমিয়ে হমগৈ। তেওঁলোকে আকৌ কৈ দিয়ে আত্মাই পৰমাত্মা, পৰমাত্মাই আত্মা, দিন ৰাতিৰ পাৰ্থক্য নহয় জানো। এতিয়া তোমালোকে এই সকলোবোৰ কথা জানা। তোমালোক এতিয়া পাণ্ডৱ হৈছা। কৌৰৱ পাণ্ডৱ ভাই ভাই আছিল নহয়। এতিয়া পিতাক পাইছা, সেয়েহে তোমালোক কৌৰৱৰ পৰা পাণ্ডৱ হৈছা। পিতাই তোমালোকক দুখৰ পৰা মুক্ত কৰি মাৰ্গদৰ্শক হৈ লৈ যায়। আত্মাৰ ঘৰৰ বিষয়েতো কোনেও নাজানে। তেওঁলোকে কয় আত্মা ব্ৰহ্মত লীন হৈ যায়, তেন্তে ঘৰ হ'ল জানো? ঘৰততো নিবাস কৰা হয়, সেইখনক নিৰাকাৰী জগত বুলি কোৱা হয়। এতিয়া তোমালোক সন্তানসকলে জানা আমি নিৰাকাৰী আত্মাসকল নিৰাকাৰী সৃষ্টিত বিন্দু সদৃশ নিবাস কৰোঁ। তাতো নিৰাকাৰী বৃক্ষ আছে। এই ড্ৰামা ৰচি থোৱা আছে। বীজ আৰু বৃক্ষক জানিব লাগে। ইয়াৰ নামেই হৈছে বিভিন্ন ধৰ্মৰ বৃক্ষ। এয়া মনুষ্য সৃষ্টি। ইয়াৰ বীজ ৰূপ হৈছে পিতা। কিমান ভিন্নতা আছে, প্ৰত্যেক ধৰ্মাৱলম্বীৰ বৈশিষ্ট্য অনন্য। আকৌ ইয়াতো এজনৰ চেহেৰা আনজনৰ সৈতে নিমিলে। এয়াও ড্ৰামা ৰচি থোৱা আছে। কল্পবৃক্ষৰ আয়ুস 5000 বছৰ, এইটো পিতাইহে বুজায়। মনুষ্য হ'ল ভাৱৰীয়া, ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহে। এয়া হৈছে মঞ্চ, আলোকিত কৰিবৰ বাবে সূৰ্য চন্দ্ৰ আদি আছে। এওঁলোক কোনো দেৱতা জানো? এয়াটো হৈছে দীপক, যেনেকে সূৰ্য দেৱতা বুলি কয়, চন্দ্ৰ দেৱতা বুলি কয়। এতিয়া বাবাই বুজাইছে এয়া হৈছে পোহৰ, দীপক, কিন্তু সেৱা কৰে সেয়েহে দেৱতা বুলি কয়। বাস্তৱত দেৱতাসকলে কোনো ধৰণৰ সেৱা নকৰে। সেৱাটো তোমালোক সন্তানসকলে কৰা, কাৰণ দেৱতাসকলে তাততো ৰাজত্বহে কৰিছিলে। সেৱা আচলতে সংগম যুগত এতিয়া আত্মাসকলে কৰে। পিতা আজ্ঞাকাৰী সেৱক, সন্তানসকল দুখী হয়, তেতিয়া পিতাৰ দয়া উপজে। পিতা বুজাবলৈ আহিছে, জ্ঞান দিবলৈ আহিছে। তোমালোক সন্তানসকলক পুনৰাই সেয়াই দেৱী দেৱতাৰ পদ প্ৰাপ্ত কৰাবলৈ আহোঁ। প্ৰতিটো বস্তুৰ আৰোহণ কলা, অৱৰোহণ কলা থাকে। পুৰণি সৃষ্টিক তমোপ্ৰধান, নতুন সৃষ্টিক সতোপ্ৰধান বুলি কোৱা হয়। প্ৰতিটো বস্তু নতুনৰ পৰা পুৰণি হয়। আত্মাই কয় এই শৰীৰটো তমোপ্ৰধান, পতীত। সত্যযুগত এই আত্মা আৰু হৰি সতোপ্ৰধান আছিল, মগজ নখটুৱাইছিল। আত্মাই এতিয়া জ্ঞান পাইছে, স্মৃতিলৈ আহিছে। আমি 84 জন্ম লওঁ, এইটো ৰহস্য বেহদৰ পিতাই বুজায়। দুখত পিতাকে আবাহন জনাই থাকে, হে দুখহৰ্তা, সুখকৰ্তা, দয়া কৰা। ভাৰতেই সকলোতকৈ সুখী আছিল নহয়। ভাৰতৰ দৰে পবিত্ৰ খণ্ড আৰু একো হ'ব নোৱাৰে। এতিয়া পিতাই তোমালোক সন্তানসকলৰ জুলুঙা অবিনাশী জ্ঞান ৰত্নৰে ভৰপূৰ কৰে। কেতিয়াবা এনেকুৱা বাবাক দেখিছা জানো? এনেকুৱা পিতাক দেখিছা জানো? কয় সন্তানসকল, মই তোমালোকৰ বাবে বৈকুণ্ঠ উপহাৰ হিচাপে লৈ আহিছো। তোমালোক স্বৰ্গবাসী আছিলা, এতিয়া পতীত নৰকবাসী হৈ গৈছা। পাৱন তেওঁলোকক কোৱা হয় যিসকল বিকাৰগ্ৰস্ত নহয়, সত্যযুগত সম্পূৰ্ণ নিৰ্বিকাৰী হয়। এই সময়ত হৈছে সম্পূৰ্ণ বিকাৰী। পিতাই কয় তোমালোকো সম্পূৰ্ণ নিৰ্বিকাৰী আছিলা,
এতিয়া সম্পূৰ্ণ বিকাৰী হৈ গৈছা। পুনৰ পিতাৰ স্মৃতিত থাকি সম্পূৰ্ণ নিৰ্বিকাৰী দেৱতা পদ প্ৰাপ্ত কৰিব লাগে। শব্দটো চোৱা কিমান ভাল, মন মনা ভৱ, নিজক আত্মা বুলি বুজি পৰম পিতা শিৱক স্মৰণ কৰা। মোক পিতাক মানে বাবাক স্মৰণ কৰিলে তোমালোক তমু প্ৰধানৰ পৰা হতু প্ৰধান হৈ যাবা। মই সৰ্বশক্তিমান হওঁ, মোক স্মৰণ কৰা। স্মৃতিকহে যোগ অগ্নি বুলি কোৱা হয়, যাৰ দ্বাৰা তোমালোকৰ পাপ দগ্ধ হ'ব, তোমালোক পবিত্ৰ হৈ যাবা। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। এনেকুৱা বনাওঁতা বাপ দাদাকো সন্তানসকলৰ বহুত বহুত স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। ধন্যবাদ বাবা, ধন্যবাদ। ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমটো, আত্মিক প্ৰসাৰ নিচাত থাকিব লাগে। পিতাৰ সমান নিৰহংকাৰী হ'ব লাগে। পদমৰ্যাদা আদিৰ অহংকাৰ থাকিব নালাগে, পদৰ অহংকাৰ থাকিব নালাগে। 2 নম্বৰটো, নিজৰ জুলুঙা মানে বুদ্ধিৰূপী মোনাটো জ্ঞান ৰত্নৰে ভৰপূৰ কৰিব লাগে। সম্পূৰ্ণ নিৰ্বিকাৰী হৈ দেৱতা পদ প্ৰাপ্ত কৰিব লাগে। কেতিয়াও বিবুধিত পৰিব নালাগে, কেতিয়াও সন্দেহ ডাউট থাকিব নালাগে। আজিৰ বৰদানটো হ'ল স্থূল আৰু সূক্ষ্ম দুয়োটা ৰীতিৰে নিজক ব্যস্ত কৰি ৰখাটো মায়াজীত বিজয়ী ভৱ। স্থূল আৰু সূক্ষ্ম দুয়োটা ৰীতিৰে নিজক ব্যস্ত কৰি ৰখাটো মায়াজীত আৰু বিজয়ী ভৱ। নিজক সেৱাধাৰী বুলি নিজৰ ৰুচি উৎসাহেৰে সেৱাত ব্যস্ত হৈ থাকা, তেতিয়া মায়াই সুযোগ নাপাব। যেতিয়া সংকল্পৰে বুদ্ধিৰে আনকি স্থূল কৰ্মৰ পৰাও মুক্ত হৈ থাকা, তেতিয়াহে মায়াই সুযোগ লৈ লয়। কিন্তু স্থূল আৰু সূক্ষ্ম দুয়োটা ৰীতিৰে আনন্দৰে সেৱাত ব্যস্ত হৈ থাকিলে, তেতিয়া আনন্দৰ কাৰণে মায়াই মুখামুখি হোৱাৰ সাহস কৰিব নোৱাৰে। সেইবাবে নিজেই শিক্ষক হৈ বুদ্ধি ব্যস্ত কৰি ৰখাৰ দৈনিক কাৰ্যসূচী হাতত লোৱা, তেতিয়া মায়াজীত বিজয়ী হৈ যাবা। শ্লোগানটো হ'ল, নিশ্চয়তা আৰু নিচাৰে কোৱা বাবা মোৰ লগত আছে, তেতিয়া মায়া সমীপত আহিব নোৱাৰে। নিশ্চয়তা আৰু নিচাৰে কোৱা বাবা মোৰ লগত আছে, তেতিয়া মায়া সমীপত আহিব নোৱাৰে। ওম শান্তি। আজি অব্যক্ত ইংগিত, সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা। বাপ দাদাই সকলো সন্তানৰ চলন আৰু চেহেৰাত, বাণী আৰু কৰ্মত সৰলতা আৰু মধুৰতা চাব বিচাৰে। যদি উত্তেজনা বা ক্লান্তিৰ কাৰণে সামান্যতনো বাণী মধুৰ নহয়, চেহেৰা মধুৰ নহয়, অতি গম্ভীৰ হৈ থকা, তেন্তে গুণ সম্পন্ন বুলি কোৱা নহব। পৰিস্থিতি যেনেকুৱাই নহওক, কিন্তু মোৰ যি গুণ, সেই মোৰ গুণ জাগ্ৰত হ'ব লাগে। যেনেকুৱা বাপ দাদা হুবহু সেয়াই গুণ, সেয়াই কৰ্তব্য, সেয়াই কথা, সেয়াই সংকল্প অনুভৱ হওক, যাতে সকলোৰে মুখৰ পৰা উচ্চাৰিত হওক, এওঁলোক তেওঁৰ নিচিনাই, মানে ভগৱানৰ নিচিনাই। ওম শান্তি, ওম শান্তি।